সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা কিতাপখনৰ ৫ নম্বৰ পাঠ যাৰ নাম হৈছে সমাজ আৰু দেশৰ শত্ৰু আৰু বন্ধু। এই পাঠটিৰ বাবে ২৮ নম্বৰ পেজত কেইটামান প্ৰশ্ন দিয়া আছে। সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চোৱা প্ৰশ্নখিনি কি দিয়া আছে ২৮ নম্বৰ পেজত। ক নম্বৰ চমুকৈ বৰ্ণনা কৰা। ১ নম্বৰ প্ৰশ্ন, সমাজ আৰু দেশৰ শত্ৰু কোনবিলাক? ইয়াৰ উত্তৰটো লিখিবা। যি লোকে নিজৰ স্বাৰ্থৰ কাৰণে সমাজ আৰু দেশৰ সম্পদৰ ক্ষতি কৰে, অৰ্থাৎ নানাবিধ অপকৰ্ম কৰি নিজক অধপতনৰ ফালে লৈ যায়, তেওঁলোক সমাজ আৰু দেশৰ শত্ৰু। ইয়ালৈকে তোমালোকে উত্তৰটো লিখি দিলে হ'ব। তাৰপিছত যদি উদাহৰণ যদি তোমালোকে লিখিব বিচৰা তেতিয়াহ'লে ইয়াত লিখিবা যেনে যিসকলে ৰাজহুৱা বা চৰকাৰী সম্পত্তি ধ্বংস কৰে, বিনা টিকেটত ৰেল ভ্ৰমণ কৰে বা মাদক দ্ৰব্য সেৱন কৰি অ'ত ত'ত গালিগালাজ কৰে, তেনেকুৱা মানুহবোৰ কি হৈছে আমাৰ দেশৰ বাবে বা সমাজৰ বাবে শত্ৰু। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত ২ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, সমাজ আৰু দেশৰ বন্ধু কোনবিলাক? ইয়াৰ উত্তৰটো লিখিবা। যি নিজৰ আৰু দেশৰ প্ৰতি কৰ্তব্য পালন কৰে, অৰ্থাৎ নিজৰ আৰু দেশৰ উন্নতিৰ হকে আত্মনিয়োগ কৰে, তেওঁলোক সমাজ আৰু দেশৰ বন্ধু। যেনে যিসকলে চৰকাৰৰ নিয়ম মানি চলে, ৰাজহুৱা নাইবা চৰকাৰী সম্পত্তি ক্ষতি নকৰে, গণতন্ত্ৰৰ বিৰোধিতা নকৰে, তেওঁলোক হৈছে সমাজ আৰু দেশৰ বন্ধু। ইয়াৰ পৰা চাইছে তোমালোকে ২ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি দিবা। আৰু ইয়াত যিহেতু আমাৰ দুটাই প্ৰশ্ন আছিলে, ইয়াৰ পৰা তোমালোকে দুটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখি ল'বা। আৰু এইটোৱেই আছিলে আজি আমাৰ অনুশীলনীৰ প্ৰশ্নখিনি। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।